নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। শিক্ষক নিযুক্তিৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ এই যি ৪৫০০ পদৰ যি বিজ্ঞাপনৰ কথা আছিল, সেই বিজ্ঞাপনৰ এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। শিক্ষা বিভাগে যি জানুৱাৰী মাহত ৪৫০০ পদৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল আৰু এই বিজ্ঞাপনৰ যি ১৫ ফেব্ৰুৱাৰীত পৰা আবেদন প্ৰক্ৰিয়া হোৱাৰ কথা আছিল। আৰু এই আবেদনৰ লগতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন, ৫৫৫০ পদৰ যিহেতু মেৰিট লিষ্ট ওলোৱাই নাই আৰু এই মেৰিট লিষ্টৰ নোলোৱাওঁতেই কি হৈছিল যে জানুৱাৰী মাহত ৪৫০০ পদ শিক্ষা বিভাগে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে মুকলি কৰি দিছিল। আৰু তেনে ক্ষেত্ৰত নিবনুৱা যুৱক যুৱতীসকলৰ যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি আছিল, সেইসকল প্ৰাৰ্থীৰ কাৰণে এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল ৪৫০০ পদে। আৰু বহুতেই ভাবি আছিল যে ৫৫৫০ পদৰ মেৰিট লিষ্ট প্ৰকাশ নহওঁতে আকৌ ৪৫০০ পদৰ কাৰণে এডভাৰ্টিজমেণ্ট মুকলি কৰি দিলে আৰু যিটো নেকি আশাৰ সঞ্চাৰ এটা জাগি উঠিছিল প্ৰাৰ্থীসকলৰ মাজত আৰু বহুতে ভাবি আছিল যে চাকৰি এটা পাম। তেনে ক্ষেত্ৰত যিহেতু এডভাৰ্টিজমেণ্ট মতেই ১৫ ফেব্ৰুৱাৰীৰ পৰা পৰ্টেল খুলি দিয়াৰ কথা আছিল আবেদন প্ৰক্ৰিয়াৰ কাৰণে, আৰু সেই দিনটোলৈকে সকলো প্ৰাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। আৰু তেনে ক্ষেত্ৰত সেই এটা ৰিলেটেড এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন যোৱাকালি নটিচ পাব্লিছ হয় ৪৫০০ পদৰ কাৰণে। গতিকে সেই ইনফৰ্মেশ্যনটো এইটোৱেই যে যি শিক্ষা বিভাগে মুকলি কৰি দিয়া ৪৫০০ পদৰ কাৰণে ১৫ ফেব্ৰুৱাৰীৰ পৰা মুকলি হোৱাৰ কথা আছিল, এই ৫৫৫০টা পদৰ মেৰিট লিষ্ট প্ৰকাশ নহওঁতেই ৪৫০০ পদৰ কাৰণে এডভাৰ্টিজমেণ্ট মুকলি কৰি দিছিল। তেনে ক্ষেত্ৰত প্ৰাৰ্থীসকল যিহেতু আগ্ৰহেৰে বাট চাই আছিল আৰু এই ৫৫৫০ পদৰ মেৰিট লিষ্ট প্ৰকাশ হ'লেই ৪৫০০ পদত যিসকলে প্ৰাৰ্থীয়ে ৫৫৫০ পদত মানে কি মেৰিট লিষ্টত নাম নাহে, সেইসকল প্ৰাৰ্থীয়ে ৪৫০০ পদত এটা আশাৰে বাট চাই আছিল আবেদন কৰাৰ কাৰণে। কিন্তু সেইটো মূৰকত গৈ আজিৰে পৰা আজি ১৫ ফেব্ৰুৱাৰী আজিৰে পৰা হোৱা কথা আছিল যদিও যোৱাকালি শিক্ষা বিভাগে এখন নটিচ পাব্লিছ কৰে আৰু সেই নটিচ মতেই আজিৰ পৰা পৰ্টেল খুলি দিয়া নহয়, অৰ্থাৎ ডেটটো এক্সটেণ্ড কৰা হৈছে। গতিকে আজি যিসকল প্ৰাৰ্থীয়ে আজিৰে পৰা আবেদন কৰাৰ কাৰণে অধীৰ আগ্ৰহে বাট চাই আছিল আৰু যিহেতু ডিষ্ট্ৰিক্ট অনুযায়ী যিখন ভেকেঞ্চি লিষ্ট থাকে সেইখন পাব্লিছ কৰা হোৱা নাই, তেনেকৈ আজিৰে পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ নহয়। গতিকে এইটো ইনফৰ্মেশ্যন খুব গুৰুত্বপূৰ্ণ, কাৰণ প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বহুত গুৰুত্বপূৰ্ণ এটা বিষয়ৰ কাৰণে বাট চাই আছিল। কাৰণ আজিৰ দিনটোৰ পৰাই যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু আজিৰ পৰা আৰম্ভ নহয়। কোনদিনাৰ পৰা আৰম্ভ হ'ব মই কৈ আছোঁ। যিহেতু যোৱাকালি ৰাতিলৈকে আমি অপেক্ষা কৰিছিলোঁ যে কিবা নটিচ আহিব নেকি শিক্ষা বিভাগৰ ফালৰ পৰা, আৰু তেনে সময়তে ৰাতি সেই নটিচখন ওলাইছিল আৰু আমি ৰাতি ভিডিঅ'টো নবনালোঁ কিছু ব্যস্ততাৰ কাৰণে। গতিকে পুৱাই ভাবিলোঁ আপোনালোক ভিডিঅ'টোৰ জৰিয়তে ইনফৰ্মেশ্যনটো দিওঁ, কাৰণ আমি জানিব পাৰিছোঁ যে অধীৰ আগ্ৰহেৰে প্ৰাৰ্থীসকলে বাট চাই আছে যে এই ৪৫০০ পদৰ কাৰণে যিহেতু বহুতেই ৫৫৫০ পদত আবেদন কৰিব পৰা নাছিল, তেনে ক্ষেত্ৰত ৪৫০০ৰ কাৰণে বহুত প্ৰাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। তেনে সময়তে যিহেতু আজিৰ ১৫ ফেব্ৰুৱাৰী আজিৰ পৰা হোৱা কথা আছিল, কিন্তু আজিৰ পৰা নহয়, শিক্ষা বিভাগে নটিচ জাৰি কৰিছে আৰু সেইখন নটিচ মতেই আপোনাৰ মাৰ্চৰ ৩ তাৰিখৰ পৰা ৪৫০০ পদৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে আপোনালোকক পুনৰ জনালোঁ যে মাৰ্চৰ ৩ তাৰিখৰ পৰা পুনৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আজি ১৫ ফেব্ৰুৱাৰীৰ পৰা হোৱা কথা আছিল যদিও আজিৰে পৰা নহয়। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, প্ৰত্যেকজন প্ৰাৰ্থীয়ে যাতে ভিডিঅ'টো চোৱাৰ পিছত ইনফৰ্মেশ্যনটো পাবলৈ সক্ষম হয়, কাৰণ বহুতো প্ৰাৰ্থীয়ে আজিৰ তাৰিখলৈকে অপেক্ষা কৰি আছিল, অধীৰ আগ্ৰহেৰে বাট চাই আছিল। তেনে সময়তে যোৱা ৰাতি শিক্ষা বিভাগে এখন গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ কৰে আৰু সেই নটিচ মতে আজিৰে পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ নহয়, পুনৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব মাৰ্চৰ ৩ তাৰিখৰ পৰা। গতিকে আপোনালোকে ৩ তাৰিখলৈ অপেক্ষা কৰিব লাগিব। যিসকল প্ৰাৰ্থীয়ে ৫৫৫০ আবেদন কৰিব পৰা নাছিল, সেইসকল প্ৰাৰ্থীয়ে পুনৰ ৩ মাৰ্চলৈ অপেক্ষা কৰিব লাগিব, আৰু যদি একো বিশেষ অসুবিধা নহয় তেতিয়াহ'লে ৩ মাৰ্চৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে সেই দিনটোলৈ আপোনালোকে অপেক্ষা কৰক আৰু মাজত ৭০টা দিন প্ৰায় আছে।
গতিকে আপোনালোকে সেই দিনটোলৈকে অপেক্ষা কৰক এইটো মুহূৰ্তত সকলোকে জনাব বিচাৰিছোঁ যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 4,500 পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 15 ফেব্ৰুৱাৰীৰ পৰা নহয় 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব গতিকে আপোনালোকে তাৰিখটো মনত ৰাখিব হয়তো আপোনালোকে পাহৰি যাব পাৰে গতিকে আপোনালোকে মনত ৰখা উচিত যে 3 মাৰ্চৰ পৰা 4,500 পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যে প্ৰত্যেকজন প্ৰাৰ্থীয়ে খবৰটো বা ইনফৰমেশ্যনটো পাবলৈ সক্ষম হয় কাৰণ এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট খবৰ কাৰণ আজিৰে পৰা যিহেতু অধীৰ আগ্ৰহেৰে বাট চাই থকা হৈছিল আবেদন কৰিম বুলি কিন্তু মূৰকত গৈ আজিৰে পৰা নহ'ল যিহেতু যোৱা ৰাতি শিক্ষা বিভাগে পাব্লিছ কৰিছে নটিচ আৰু সেই নটিচ মতে আপোনালোকে আবেদন কৰিব পাৰিব 3 মাৰ্চৰ পৰা গতিকে 3 মাৰ্চৰলৈকে আপোনালোকে অপেক্ষা কৰক আৰু সেইদিনৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব এইটো আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ ইনফৰমেশ্যনবিলাক দিয়াৰ লগে লগে যাতে আপোনালোকে পাবলৈ সক্ষম হয় গতিকে পুনৰ কৈছোঁ যে 15 ফেব্ৰুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ নহয় 4,500 পদৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 3 মাৰ্চৰ পৰা এইটো এটা খুব গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ধন্যবাদ জয় অসম